হেৰি এই শুনিছেনে মই যদি পাৰফিউমৰ বটলটোৰ দৰে সুগন্ধি হলোহেঁতেন মোক কিমান মানুহে সন্মান কৰিলেহেঁতেন কিমান মানুহে মোক ভাল পালেহেঁতেন এই বাঁহৰ খৰাহী পিতলৰ বাঁহ লগোৱাৰ নিচিনা কথা বুজিছা ধৰা এই তুমি মোৰ বুলিহে দৃষ্টি আছা আপুনি কিহৰ কিটো তেল নাইকিয়া চাকিটো ধৰা তুমি যেতিয়া বাটেদি যোৱা তোমাৰ গাৰ পৰা সুগন্ধি নোলায় শুকান মাছৰ গোন্ধহে ওলায় মোক কোৱা লোকে কৈছে নহয় ফুটনি মাৰিব আহিছে মোৰ আগত কি ক'বলৈ আহিছে আপুনি বাদ দিয়ক এইবোৰ কথা গম পাইছে এই আপোনাকে মোকে বিয়া পাতি দিয়া এই মন্দিৰৰ যে পুৰোহিতজন এই ঢুকালে নহয় ধৰা ভালেই হ'ল দিয়া এই নিজে আটা ফল নিজে ভুগিছে এতিয়া কি কৈছে আপুনি মই হলে একো বুজি পোৱা নাই এনেকৈ বুজি পাবা এই তোমাৰ দৰে ডাইনিং টেবুলত বিয়া পাতি দিয়াৰ ফল সি নিজে নিজে ভুগিলে আপুনি কিন্তু মোৰ মাথাটো নাখাব দেই কৈ দিলো কিন্তু মই বাৰু বাদ দিয়া সেইবোৰ পিছত তুমি মোক জান বুলি কিয় মাতা এই কাৰণ জানোৱা শব্দটো বেছি লম্বা হয় সেই খাতিকে মই মৰমতে জান বুলি মাতোঁ এই তোমাৰ লগৰজনী যে সেই পাগল এটাৰ লগত বিয়া হ'বলৈ গৈ আছে বন্ধ কৰি নিদিয়া কিয় দিম এই যেতিয়া আপোনাৰে মোৰে বিয়া এখন পাতিবলৈ লওঁতে আপোনাৰ বন্ধু যেতিয়া বিয়াখন ঠিক কৰিছিলে তেতিয়া কৈছিলে নেকি আপুনি যে এটা মস্ত পাগল বুলি মোক হেৰা খাবলৈ ঘৰ লৈ আহা হে তামোল খাওক হেৰি এই ধলং খাই পৰিয়ে থাকিবনে কথা এটা কওঁ শুনকচোন বা এই সন্ধিয়া হ'লে মানে গেলাগাল খাব হা আৰু কি কৰিব ৰাতি 3টালৈকে মোবাইল লাইট পিটিকিব দুপৰীয়ালৈকে শুব আপোনাৰ কাম নাই সেই কাম এটা কৰক ভাত দাল বনাবলৈ একো নাই চব্জি এটা নাই আলু পিঁয়াজ এটা নাই যাওকচোন বজাৰ পৰা আহকগে আমি মানুহ দুটাহে কেলে ইমান চিন্তা কৰিব লাগে কিবা এটা বনোৱাকে যোৱা কিয় চিন্তা নকৰিম কিয় চিন্তা নকৰিম ইফালে যে মোৰ ধনী জোৱাইটো আহি আছে খবৰ আছে আপোনাৰ ধনী জোৱাই মানে তোমাৰ সেই পপ ছিংগাৰটো তেওঁ আকৌ বিহু সময়ত কি কাম সেই পেণ্ডেলে গীত গাই ঘূৰিব লাগে নেহেৰু বাৰীত গৰু বিহুৰ দিনাখনিয়ে বিহুৰ প্ৰগ্ৰেম আছে বাদ দিয়া হে তোমাৰ ভনী জোৱাইক মই জনা আছে সেই কমিটি কেল মাৰি মেহে গান এটা গায় পাবহি এতিয়া মোৰে ফোন কৰিছে যাওকচোন আপুনি দোকানৰ পৰা আহকগে হৰা সেই গৈছো ৰবা শান্তি নাই হৰা বিহুলে আছে মাত্ৰ 2টা দিন পিছে ভাড়া দিয়াকেইটা ভাড়া দিছে নে নাই নহ'লে বিহু বুলি পাই ৰং মাৰিব বুজিছা ভাড়াটো তোলাৰ ব্যৱস্থা কৰা মই বাৰু বস্তুকেইটা নগদ বাকীকে লৈ আহোঁ সেই আজিকালি কি হে সব ডিজিটেল বিহু দেখোন সব অনলাইনতে পায় চিৰা পিঠা গুড় এইবোৰ মিঠৈ যি লাগে সব অনলাইনতে মগাই দিম বুজিছা তুমি খালি ভাড়াটো উঠোৱাৰ ব্যৱস্থা কৰা নহ'লে ইহঁতৰ ভাড়া দিয়াকেইটা একেবাৰে বিশ্বাস নাই বুজিছা ঠিক আছে আপুনি দোকানৰ পৰা আহকগে মই বাচন ধুমগে আহি পালেহি আৰু আপদটো মোৰ খাবলৈ ভালে কৰিলে দে মায়ে অপেক্ষা কৰি আছে আলহী ভিতৰলৈ লৈ যা বিহুৰ বজাৰ আনিছিলো টমটমত গুচি গৈছে আপোনাৰ এটা কোৱাটাৰ বি আনিছিলো কোৱাটাৰ বি টমটমত দাঁত ভাড়া হলন কৰি লৈ গৈছে নেহেৰু ফাংচন আছে ফাংচন মই নিচে আনিও চিংগাল ৰহিছো পাৰ্লাৰত ভৰাই দি কহি ফহি ফিটিং কৰাই ল'ম বলিছে বাকত আছে বেটাই কমিটিক তেল মাৰি মাৰি মঞ্চত গীত গায় সি ষ্টেজ ফালি দিব নেহেৰু বালি ফালি দিব সি আহিল মোৰ মূৰটো খাবলৈ মহা চিন্তা কৰিব নালাগে বুজিছা নাই একেবাৰে বিশাল সম্পত্তি মানে 5-6টামান ভাড়া আছে তুমি খালি বা ধুনীক তেল মাৰিবা 2 দিন ইয়াতে থাকি মেলি কেইটামান পইচা লৈ যাব লাগিব আৰু ফাংচন কিবা পাৰ্লাৰ যেতিয়া মই ভৰাই দিম মানে গেটা চেঞ্জ কৰি পেলাম গোটেই ড্ৰেছ তাৰপিছত তুমি অ'কে গান খালে কি গান গাম বুলি ভাবিছা লোকগীত এটা উপগীত গালে গোটেই যিকেইটা কোৱা কথা আছে খেদিব এই লোকগীত চুকগীত নহ'ব মই যেতিয়া গীটাৰখন লৈ যেনেকৈ বজাম তুমিও তেনেকৈ এইটো কৰিবা পাৰ্লাৰ ঘূৰাই দিমগৈ নহয় কথাও নাই বাবা পইচা ল'ব লাগিব সি মোক খুৱাব
সি মোক তলি উদং কৰিবলৈ আহিছে এইবাৰ ভাড়া ঘৰ সেই পইচাকেইটা তাহাঁত খুৱাওঁতেই যাব